বিভিন্ন ধৰণৰ ৰেকৰ্ড হ'ল পাইৰেচি ৰেকৰ্ড এটা বেলেগ লেভেললৈ গৈছে এতিয়া আমাৰ ৩,০০০তকৈও অধিক বিভিন্ন অনুৰাগী ফেন ক্লাবৰ তেওঁলোকে কণ্টিনিউৱাছ বেচিছত এণ্টি পাইৰেচিৰ কাৰণে লাগি আছে য'ত দেখে ইউটিউব হওক ফেচবুক হওক তাৰ পৰা নমাবলৈ ট্ৰাই কৰি আছে তেওঁলোকে এণ্টি পাইৰেচি দিনে ৰাতি লাগিছে মই নিজে অলমষ্ট ৩ দিন নোখোৱা নেমেলাকৈ ৰাতিয়ে দিনে পাইৰেচি এগেইনষ্টত কাম কৰিলোঁ কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হ'ল য'ত গোটেই চিনেমাখন ইউটিউবত দি দিছে গোটেই চিনেমাখন দিয়াৰ লগে লগে কি হয় এইটো মানে ৰক্তবীজ টাইপ হৈছে এটা তললে নমোৱাৰ লগে লগে 10টা আৰু বাঢ়ে এইটো কেনেকুৱা ধৰণৰ এটা চক্ৰ এই বস্তুটো বুজি পোৱা নাই আৰু নামবোৰ গোটেই ফেক নাম দি পেলাই আহে আমাৰ কিছুমান নাম আমি কৈছোঁ কিং ভাই আকৰাম হুছেইন আয়ামান অংকিতা বৰুৱা জুবিন ফেন ক্লাব পাপু বুলি আহে আছামিজ ভিডিঅ' এই এনেকুৱা ধৰণৰ বেলেগ মালাকাৰ অৰুণ অসম এনেকুৱা বেলেগ বেলেগ ধৰণৰ একাউণ্ট খুলি পেলাই য'ত ছাবস্ক্ৰাইবাৰ নাই মানে আমি যিমান ট্ৰাই কৰিছোঁ আৰু 10টা বেছিকৈ ওলাইছে সৰু সুৰা নিজৰ কাৰণে লৈ যোৱাটো সেইটো আমি হোৱাই নাছিলোঁ কিন্তু এতিয়া যিহেতু গোটেই চিনেমাখন দি দিয়া হৈছে এই বস্তুটো আটাইতকৈ দুখ লগা এইকাৰণে যে চিনেমাখন জুবিন গাৰ্গে এটা বিশেষ মাধ্যমৰ জৰিয়তে দেখুৱাটো বিচাৰিছে য'ত এটা হলত চালে সেই চাউণ্ড কোৱালিটি সেই চিনেমেটিক এক্সপিৰিয়েঞ্চটো পায় কাৰণে এতিয়া যদি চবেই মোবাইলতে চাবলৈ হয় চবেই ইউটিউবত চাবলৈ হয় তেনেকৈ বনোৱাৰ কোনো অৰ্থ নাথাকিব গতিকে সেই ৰেচপেক্ট এটলিষ্ট তেওঁৰ কাৰণে ৰেচপেক্টটো দি পেলাই যাতে আপোনালোক সকলোৱে এই পাইৰেচিৰ এগেইনষ্টত যদি কাম কৰে বা এটলিষ্ট মানুহক তেনেকুৱা দেখিলে সেইটো মানা কৰে আৰু আপোনালোকে যদি এইটো আমাক সহায় কৰে তেতিয়াহ'লে আমি বহুত ধন্যবাদ আৰু এইটোৱে ৰিকুৱেষ্ট থাকিলে যদি এইটো কৰা নহয় তেতিয়াহ'লে ইমানেই পাইৰেচি হয় তেতিয়াহ'লে আগৰ নেক্সট চিনেমাবোৰতো একেবোৰে হ'ব আৰু আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীটো জীয়াই থাকিবলৈ অসুবিধা হ'ব